সাথীয় নমস্তে। আজি আমাৰ কাতিমহীয়া ভাগৱত পাঠৰ এয়া পাঠক মহোদয় আহিছে। আমি পাঠক মহোদয়ক আদৰি আনিছোঁ, ভিতৰলৈ লৈ গৈছোঁ। এয়া আমাৰ ভাগৱত পাঠ আৰম্ভ কৰিছে পাঠক মাননীয় নৱকুমাৰ নাথদেৱে। চাওক, এই ভাগৱত পাঠ আৰম্ভ হৈছে। এতিয়া এইফালে আমাৰ আই মাতৃসকলে চব্জি কাটি আছে। চাওক, দুপৰীয়াৰ ভোগৰ কাৰণে চব্জি কাটি আছে। যাওক, এইবিলাক এয়া এইফালে চাহ তাহ বনাই আছে। এইটো আমাৰ ভতিজী। চাওক, এইবিলাক এয়া এইফালে চাহ বনাই আছে আমাৰ নৱনীতাই। এয়া পৰমান্ন বনাইছে। ইফালে আমাৰ এয়া দুপৰীয়া ভোগৰ ব্যৱস্থা কৰি আছে ৰান্ধনীয়ে। এয়া আমাৰ প্ৰাৰ্থনা চলিছে এতিয়া। সকলোৱে মিলি এটি প্ৰাৰ্থনা আমি গাইছোঁ। ভগৱানে যাতে সকলোকে মনৰ কামনা পূৰ্ণ কৰে, সকলোকে ভালে কুশলে জীৱনটো লৈ যায়। চাওক, এতিয়া প্ৰসাদ বিতৰণ হৈছে আমাৰ। এই প্ৰসাদ ভগাই আছে। চাওক, মাহ প্ৰসাদ। চাওক, কল বহুত হৈছে দেই কিন্তু আজি। এয়া প্ৰসাদ কাৰণে এতিয়া দুপৰীয়া ভোগৰ বাবে মানুহ ভোগৰ কাৰণে বহিছে, সকলোৱে খাব ধৰিছে। চাওক, সকলোৱে তলত একেলগে বহি লৈ এয়া খাব আৰম্ভ কৰিছে দুপৰীয়াৰ ভোগৰ। চাওক, এইবিলাক এইখিনি আমাৰ আমন্ত্ৰিত অতিথিবৃন্দ। চাওক, এইটো আমাৰ লোচন, ভাত ভগাই আছে লোচনে। আমাৰ মন্দিৰত আজি এইবিলাক বহি আছে, দেখিছেনে? এই চাওক, কুঞ্জ বৌ, এইটো আমাৰ কাঞ্চন বাই, এইটো আমাৰ বৌ, এইটো দীপ্তি ৰাণী, এইটো আমাৰ পখিলী বাই, পখিলী। এইটো চাওক, এইটো পখিলী, এইটো চা নাই, দেখিছেনে ৰাইজ? ৰ'ব আৰু দেখাই আছোঁ আমাৰ ল'ৰাকেইটা ক'ত গ'ল। চাওক, বিলে আছে। এইটো আমাৰ অংকুৰ, এইটো আমাৰ ৰান্ধনী আছিল দেই। এইটো চাওক, এইটো শ্ৰীচন্দ্ৰ, এইটো আমাৰ এতিয়া মই আহিলোঁ। এইটো আমাৰ বন্দনা বৌ, সিহঁতৰ লগত সহযোগ কৰি আছে। মই খুৰাপাৰ লগত এটি ফটো উঠিলোঁ। এই শ্ৰীচন্দ্ৰই কিবা নিবলৈ আহিছে। এইখিনি চাওক, আমাৰ বাহিৰত বহি আছে বৌহঁত।